আজি ধুবুৰীত মোৰ কৰ্মজীৱনৰ সম্পূৰ্ণ এমাহ পাৰ হৈ গ'ল। বতৰটো পুৱাৰে পৰা ডাৱৰীয়া আছিল, চিপ চিপ বৰষুণ দিছিল। আৰু মই যিটো গেষ্ট হাউচত থাকোঁ, সেই গেষ্ট হাউচটোত বিশালতাই মোক সদায় আৱৰি ৰাখে। এই এমাহ এটা সুন্দৰ পৰিৱেশৰ মাজত আছোঁ, অতি ব্যস্ত পৰিৱেশৰ মাজত আছোঁ। আৰু এই এমহীয়া কৰ্মজীৱনৰ স্মৃতিক সাৱটি এই গেষ্ট হাউচটো মোৰ কাৰণে সদায় স্মৰণীয় হৈ থাকিব। আজি ভাবিলোঁ মাংস খাওঁ। বজাৰৰ পৰা মাংস কিনি আনিছোঁ 2জন মানুহৰ কাৰণে। আৰু এই কেয়াৰটেকাৰজনে মাংসখিনি খুব ভালদৰে ধুই প্ৰস্তুত কৰিবলৈ লৈছে। আজি মাংস খালোঁ আৰু পাছত চাদৰ ওপৰত বহি সেউজীয়া আৰু নীলা আকাশখনৰ লগত একাত্ম হ'লোঁ। আবেলি গদাধৰ নৈ পাৰত কিছু সময় ফুৰিলোঁ। সেউজীয়া আৰু নদীৰ বতাহৰ এই সাংগীতিক লয়ৰ মাজত ধুবুৰীৰ অকলশৰীয়া জীৱন কিছু মোহনীয় হৈ পৰিছে। প্ৰতি মুহূৰ্তত থকা ব্যস্ততা, চৌপাশৰ গীত মাতবোৰত যেন ধুবুৰী এতিয়া বাংময় হৈ উঠিল মোৰ